যি দুৰ্ঘটনাত সংঘটিত হৈ পেলাই বৰ্তমান ডিব্ৰুগড় মেডিকেল কলেজৰ ICUত তেওঁ আছে। তেওঁৰ অৱস্থা অতি সংকটজনক। তেওঁ বাওঁ ছাইডটো বিধ্বস্ত হৈ গৈছে। এফালে দৈনিক 4 বটলকৈ তেজৰ প্ৰয়োজন হৈছে, তেজ দি আছে, আনফালে তেজ গৈ আছে। কিন্তু তেওঁক এতিয়া সুস্থ কৰি তুলিবলৈ হ'লে বহু সময়ৰো প্ৰয়োজন, বহু টকাৰো প্ৰয়োজন। সেয়েহে আমি আজি মিডিয়া মাধ্যমেৰে অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰিব বিচাৰিছোঁ, তেওঁ যদি এই দুখীয়া পৰিয়ালটোলৈ কিছু সহায় আগবঢ়ায় তেন্তে হ'লে তেওঁলোক উপকৃত হ'ব। আৰু এটা মই সহায় বিচাৰিছোঁ যে অসমৰ 3 কোটি জনতা আছে, প্ৰত্যেকেই যদি এটকাকৈও দিয়ে 3 কোটি টকা হ'ব। গতিকে এই ল'ৰাটো আমাৰ মাজলৈ সুস্থ অৱস্থায় ঘূৰি আহি ঘৰখনো পুনৰ সুস্থ সবল হৈ চলি থাকক, তাকে আমি ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে এই বাৰ্তা আমি সমূহ অসমবাসীলৈ প্ৰেৰণ কৰিছোঁ। ধন্যবাদ। আমাৰ গাঁৱৰে হকৰাহী 5 নম্বৰ ৱাৰ্ডৰ মৰমজিৎ বৰুৱা পল, তেওঁ 2:30 বজাত মঙলবাৰে নাৰায়ণপুৰলৈ বজাৰ কৰিবলৈ গৈছিলে। যাওঁতে আমাৰ গাঁৱৰে এখন LP ট্ৰাকে বিপৰীত দিশৰ পৰা আহি খুন্দা মাৰি তাৰ তলত সোমাই গ'ল আৰু চোঁচৰাই বহুত দূৰ লৈ গ'ল। আৰু তেওঁ সম্পূৰ্ণৰূপে বাওঁ ছাইডটো নষ্ট হৈ গৈছে। আৰু তেওঁ এটা এনেকুৱা অৱস্থাত তেওঁক লৈ যোৱা হৈছে, যিটো অৱস্থা আমি দেখি পেলাই কল্পনা কৰিব পাৰোঁ। তেওঁ যে ঘূৰি আহিব, তাৰপিছত তেওঁক নাৰায়ণপুৰ মেডিকেলত সোমোৱাই, আদৰ্শ মেডিকেলত সোমোৱাই তেওঁক লৈ গ'ল। লখিমপুৰতো তেওঁক নৰখালে। তাৰ পৰা স্লাইন দি পেলাই তেওঁলোক ডিব্ৰুগড় অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি থোৱা আছে এতিয়া বৰ্তমান। আৰু তেওঁ এতিয়াও মুমূৰ্ষু অৱস্থাতে আছে ICUত। গতিকে কি হ'ব ভৱিষ্যতটো তেওঁক গম পোৱা নাযায়। গতিকে আমি আশা কৰোঁ যে তেওঁলোকৰ ঘৰৰ অৱস্থা এয়া, তেওঁলোকৰ নিজা বুলিবলৈ একো নাই, এই ভেটিটো বাহিৰে চৰকাৰী এটা ঘৰ পাইছে। গতিকে আমি তোমালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি এটা বিচাৰোঁ যে তেওঁক অসমবাসী ৰাইজে সহায় কৰক। আৰু তেওঁৰ অবিহনে এই ঘৰখন শূন্য হৈ পৰিব। তেখেতৰ চিকিৎসাৰ কাৰণে আমি জনামতে যে 30-40 লাখ টকা লাগিব বুলি আমি ওপৰত শুনিছোঁ। গতিকে ইমানখিনি টকাটো যোগাৰ কৰাটো আমাৰ কাৰণে সম্ভৱ নহয়। তথাপিও আমাৰ গাঁৱৰ যিখিনি যুৱক আছে, এই যুৱকৰ একতা শক্তিতে তেওঁলোকে প্ৰথম পৰ্যায়ত তেওঁলোকে যিখিনি সহায় সহযোগ কৰি ইয়াৰ পৰা ডিব্ৰুগড় মেডিকেললৈ নি পেলাই তেওঁলোকক চিকিৎসা কৰোৱাৰ পৰ্যায়টো পোৱাইছেগৈ। আৰু যোনে যেনেকৈ পায় এই যুৱক সমাজে যিকোনো প্ৰকাৰে ধন সংগ্ৰহ কৰি পেলাই তেওঁলোকে তাত এতিয়া বৰ্তমান দি আছে। আৰু যুৱকসকলে ইয়াৰ পৰা গৈ পেলাই তাত ৰক্তদান কৰি আছে। গতিকে তেওঁক দিনে 5 বটলকৈ ৰক্ত লাগে। গতিকে ইমানখিনি কৰি পেলাই যে এইটো পৰিয়ালৰ পৰা তেনেকৈ উপকৃত হ'ব, এইটো আমি ভবা নাই। গতিকে যুৱকসকলক সহায় কৰিছে। গতিকে আপোনালোকৰ পৰা আমি বিচাৰোঁ যাতে অসমবাসী ৰাইজে আৰু যোনে যেনেকৈ পায় তেওঁলোকক সহায় কৰি পেলাই সেই পলক আমি যাতে পুনৰ এইখন ঘৰলৈ ঘূৰাই আনিব পাৰোঁ, তাৰে কামনা কৰিছোঁ।